দিলে বেয়া নাপাম যে অমিত শ্বাহ ডাঙৰীয়াই গৌৰৱ গগৈ পত্নী ISI লগত সম্পৰ্ক আছে বুলি তেওঁ যে কোনো মীমাংসা ল'ব পৰা নাই যে আজি তাৰিখত মিছা প্ৰমাণিত হৈছে তাৰ অপৰাধত হিমন্ত বিশ্ব শৰ্মাক আইনী আওতালে আনিব লাগে লাগে নে নালাগে কাৰণ আমি ৰক বিশ্বাস কৰো আমি সুপ্ৰিম কোৰ্টক বিশ্বাস কৰো হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহক বিশ্বাস নকৰে হিমন্ত বিশ্ব শৰ্মাই ৰক বিশ্বাস নকৰে হিমন্ত বিশ্ব শৰ্মাই ৰৰ ওপৰত দাগ আনিছে হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীৰ ওপৰত দাগ আনিছে আমি সমালোচনা কৰো কিন্তু আমি দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত আমি অমিত শ্বাহৰ লগত আছো আমি দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ স্বাৰ্থত আমি ৰৰ লগত আছো আমি অখণ্ডতা আৰু সুৰক্ষাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীৰ লগত আছো চাইনাই যেতিয়া চকু ৰঙা চকু দেখুৱাব তেতিয়া আমি নৰেন্দ্ৰ মোদীৰ পক্ষত থিয় হ'ম চাইনাই যেতিয়া ৰঙা চকু দেখুৱাব আমি অমিত শ্বাহৰ লগত পক্ষত থিয় হ'ম পাকিস্তানে যেতিয়া ৰঙা চকু দেখুৱাব আমি অমিত শ্বাহৰ লগত আমি পক্ষত থিয় হ'ম কিন্তু তোমাৰ মুখ্যমন্ত্ৰী দিছপুৰে কৈছে যে গৌৰৱ গগৈ পত্নীৰ ISI লগত সম্পৰ্ক আছে ৰয়ে গম নাপায় অমিত শ্বাহে গম নাপায় তাৰমানে অমিত শ্বাহ আৰু ৰক তেওঁ